অন্ন সুৰক্ষা যোজনা আঁচনিৰ সামগ্ৰী লাভ কৰি মুখ্যমন্ত্ৰীক জনালে ধন্যবাদ আৰু লগতে মিঠাতেল দিবলৈ জনালে আহ্বান। নমস্কাৰ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই অন্ন সুৰক্ষা যোজনা যি দাইল আৰু চেনি শুভ উদ্বোধন ৰহাত তেওঁ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। উদ্বোধন কৰাৰ লগে লগে সমগ্ৰ অসমতে তথা আমাৰ যোৰহাট জিলাতো সেই পৰ্ব চলিছে। আমাৰ 30 নং গাঁও পঞ্চায়ত সমবায় সমিতিৰ অন্তৰ্গত চাৰিগাঁও গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আমি সেই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আয়োজক আমাৰ এজেণ্ট গুগুল দত্ত ডাঙৰীয়া, যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত আমি সেই আজি শুভোদ্বোধন কৰা হৈছে। সেই উদ্বোধনত গাঁও পঞ্চায়তৰ সভানেত্ৰী দুলুমণি দাস ডাঙৰীয়া, আন ৱাৰ্ড সদস্য পপীমণি দত্ত, সমাজকৰ্মী তপন শৰ্মা ডাঙৰীয়াই আমাৰ অন্নদাতাসকলক নিজ হাতে আজি শুভোদ্বোধন কৰি অৰ্পণ কৰে। আৰু এই চবতে মাননীয় মুখ্যমন্ত্ৰীকো আমি ধন্যবাদ জনাইছোঁ। তেওঁ যিটো পদক্ষেপ লৈছে বৰ প্ৰশংসনীয়, আৰু আগলৈও যে তেওঁ সেইদৰে দুখীয়া ৰাইজক সেইসমূহ দিব পাৰে আৰু যে তেলো দিব পাৰে, নিমখো দিব পাৰে, তেওঁলোক সেইটো আহ্বান জনাই মোক ক'বলগীয়া দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰহাৰ এখন সুলভ মূল্যৰ দোকানৰ পৰা অন্ন সুৰক্ষা যোজনা আঁচনিৰ জৰিয়তে যি দাইল আৰু চেনি সমগ্ৰ অসমবাসীলৈ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। যোৰহাটৰ উত্তৰ পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। বুবুল দত্তই আধৰুৱা অনুষ্ঠানটিত 30 নং উত্তৰ পশ্চিম চাৰিগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী দুলুমণি দাসে সঞ্চালনা কৰে। অনুষ্ঠানটিত উপস্থিত থাকে খণ্ড সদস্য পপীমণি দত্ত, সমাজসেৱক তপনজ্যোতি শৰ্মাকে মুখ্য কৰি ভালেসংখ্যক স্থানীয় ৰাইজ আৰু হিতাধিকাৰী। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।